হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিছকাছ কৰিম, ক্লেৰিফিকেশ্যন দিম, কিছুমান কুৱেশ্যনৰ এনচাৰ দিম যে আপোনালোকৰ যোনটো অসম লোক সেৱা আয়োগ, আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন APSCৰ যিকোনো এটা পৰীক্ষাৰ কাৰণে যেতিয়া আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰে, তাৰপিছত সেই অনলাইন এপ্লিকেশ্যনখন ছাবমিট কৰাৰ পাছতো অনলাইন এপ্লিকেশ্যন ফি পে'মেণ্ট হৈ যোৱাৰ পিছত ছাবমিট কৰাৰ পিছত আপোনালোকে সেইখন কেঞ্চেল কৰি ৰিএপ্লাই কৰিব পাৰিবনে নোৱাৰে। চ' তাৰে আপোনালোকৰ সেই প্ৰশ্নটোৰ উত্তৰ হ'ল যে ৰিএপ্লাই কৰিব পাৰিব। APSCয়ে আপোনালোকক তেনেকুৱা ধৰণৰ চান্স এটা দিয়ে। চ' এবাৰ আপোনালোকে এপ্লিকেশ্যনখন কেঞ্চেল কৰি পেলাই ৰিএপ্লাই কৰিব পাৰিব, কিন্তু এবাৰতকৈ বেছি চান্সেছ ইয়াতে দিয়া নহয়। ঠিক আছে। চ' আপোনালোকে ইয়াতে যদি মোৰ স্ক্ৰীণত চাই, ইয়াতে আপোনালোকে দেখিছে এই কেণ্ডিডেটজনৰ যোনটো অনলাইন এপ্লিকেশ্যনৰ ছেকশ্যন আছে, তেওঁৰ যোনটো এতিয়া ধৰক APSC পৰ্টেলটোত গৈ পেলাই আপোনালোকে যেতিয়া লগ ইন কৰে নিজৰ পাছৱৰ্ড আৰু ID দি পেলাই, চ' লগ ইন কৰাৰ পিছত আপোনালোকৰ এপ্লাইড ছেকশ্যন আছে, এপ্লিকেশ্যন ছেকশ্যন আছে, ঠিক আছে, পাৰ্চনেল ডিটেইলছ সেইখিনি বস্তু থাকে। তাতে যেতিয়া আপোনালোকে এপ্লাইড মাই এপ্লিকেশ্যনছত যায়, মাই এপ্লিকেশ্যনছত গ'লে মানে এনেকুৱা ধৰণৰকৈ আপোনালোকৰ পৰ্টেল এটা খোল খায়। চ' ইয়াতে আপোনালোকে দেখিব আপোনালোকে কি এক্সামৰ কাৰণে অলৰেডি এপ্লাই কৰি থৈছে APSCৰ, তাতে তেনেকুৱাকৈ কাৰণে আছে। এপ্লিকেশ্যন নাম্বাৰটো থাকে, ঠিক আছে, এক্সামিনেশ্যন নেম থাকে, এক্সামিনেশ্যন নেম, তাৰপিছত ষ্টেটাছ, ঠিক আছে, এই গোটেইখিনি আপোনালোকৰ ইয়াতে থাকি যায়। চ' ইয়াতে আপোনালোকে যদি চাই, এতিয়া আপোনালোকে এপ্লিকেশ্যন ছাবমিটেড বুলি ইয়াতে আহিছে, এপ্লিকেশ্যন ছাবমিটেড প্ৰিলিমিনেৰী জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট, ঠিক আছে, এনফৰ্চমেণ্ট ইনস্পেক্টৰ তেনেকৈ ওলাই আছে। ইয়াতে ফি পে'মেণ্টটো কৰা হৈ গৈছে। চ' ইয়াতে ৰিচেণ্টলি আপোনালোকে দেখিছে ইয়াতে ওলাইছে যে আপোনালোকৰ ইয়াতে যদি চাই, যোনটো কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যনৰ যোনটো কি বুলি কয় আপোনালোকৰ প্ৰিলিমিনেৰী এক্সামিনেশ্যন আছে, সেইটোত আপোনালোকৰ কেঞ্চেল এপ্লিকেশ্যন আৰু ৰিএপ্লাই এটা অপশ্যন দিয়া আছে। ঠিক আছে, কেঞ্চেল এপ্লিকেশ্যনত আপোনালোকে দেখিছে এটা যোনটো কেঞ্চেল এপ্লিকেশ্যনৰ ছেকশ্যনটোত আছে, তাতে আপোনালোকে দেখিছে ৰিচাইকেল বিনৰ নিচিনা এটা চিম্বল ওলাই আছে। সেই চিম্বলটো বাকী অন্য কেইখনত নাই, কিন্তু অন্য বাকী যদি চাই জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টে হওক বা অন্যবিলাকত তেনেকুৱা ৰিএপ্লাই অপশ্যনটো নাথাকে, কিন্তু আপোনালোকে ইয়াতে কম্বাইণ্ড কম্পিটিটিভ প্ৰিলিমিনেৰী এক্সামিনেশ্যনৰ ৰিএপ্লাই অপশ্যনটো থাকে। এপ্লিকেশ্যনখন কেঞ্চেল কৰি আপোনালোকে ৰিএপ্লাই কৰিব পাৰিব। চ' সেইটোৱে এবাৰেই চান্স দিয়ে APSCয়ে, সেই চান্সটো অকল এবাৰেই দিয়ে আৰু আপোনালোকে এপ্লিকেশ্যন ফিটো দুবাৰ পে' কৰিব নালাগে। এবাৰ যদি ফি পে' কৰা হৈ গৈছে তেতিয়াহ'লে আপোনালোকে দুবাৰ ফি পে' কৰিব নালাগে। যদি কেনেবাকৈ ফি পে' কৰা নাই তেতিয়াহ'লে সেইটোতো ছাবমিট বুলি নেদেখায় বাৰু, ইয়াতে নোলায়েই। চ' ফি পে'মেণ্ট কৰাৰ পিছত আপোনালোকে এপ্লিকেশ্যনখন এবাৰ কেঞ্চেল কৰিব পাৰে, কিন্তু বাকী এক্সামত মোৰ মতে নোৱাৰে APSCৰ, অকল কম্বাইণ্ড কম্পিটিটিভ প্ৰিলিমিনেৰী এক্সামিনেশ্যনত তেনেকুৱা চান্সেছ দিয়া হয়, বাকী ডিপাৰ্টমেণ্টেল এক্সামত হয়তো তেনেকুৱা চান্সেছ দিয়া নহয়। ঠিক আছে। চ' আপোনালোকে ইয়াতে দেখিছে ডিপাৰ্টমেণ্টেল এক্সামবিলাকত এতিয়া জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰৰ ক্ষেত্ৰতো, ঠিক আছে, জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ এতিয়া জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰটো ইয়াত নাই, কিন্তু জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট সেইবিলাক বাৰু অনলাইন এপ্লিকেশ্যন হৈ গ'ল। চ' সেইটো কাৰণে হয়তো ইয়াতে শ্ব' কৰা নাই, কিন্তু জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰটো যদি আপোনালোকে এপ্লাই কৰে হয়তো এবাৰ চান্সেছ দিব APSCয়ে। মোৰ কোৱাটো অলপ ভুল হ'ল, ডিপাৰ্টমেণ্টেল এক্সামবিলাকতো আপোনালোকে এবাৰ চান্স পাব। তাতে যদি সেই কেঞ্চেল এপ্লিকেশ্যনত যদি সেই অপশ্যনটো যদি অকণমান ডাৰ্কেন হৈ থাকে, তেতিয়া আপোনালোকে গম পাব যে কেঞ্চেল এপ্লিকেশ্যন কৰি এবাৰ ৰিএপ্লাই কৰা অপশ্যনটো আহিব। চ' আপুনি যদি তললৈ যদি যাওঁ তেতিয়াহ'লে আপোনালোকে সেইটো ক্লিক কৰিলে মানে যোনটো ৰিচাইকেল বিনৰ নিচিনা চিম্বলটো আছিলে সেইটো আপোনালোকে ক্লিক কৰিলে এনেকুৱা ধৰণৰকৈ খুলিব। নোট ইউ আৰ এলাউড টু কেঞ্চেল অনলি ওৱান টাইম পাৰ পোষ্ট ফৰ মডিফিকেশ্যন, ইউ কেন ৰিচাবমিট দি এপ্লিকেশ্যন ফ্ৰম উইথ অল ইউৰ মডিফিকেশ্যনছ। ঠিক আছে। চ' ইয়াতে আপোনালোকে এণ্টাৰ OTP ফৰ ইমেইল, তাৰপিছত এণ্টাৰ OTP ফৰ মোবাইল, যিকোনো এটা আপোনালোকে চিলেক্ট কৰি পেলাই জেনেৰেট OTP কৰিব পাৰিব। ইমেইলতো চিলেক্ট কৰিব পাৰিব, মোবাইলটো চিলেক্ট কৰিব পাৰিব, যিকোনো এটা চিলেক্ট কৰি পেলাই জেনেৰেট OTP কৰিব। আপোনালোকৰ OTPটো আহিব, তাৰপিছত ছাবমিট কৰি দিব, OTP আহিব, তাৰপিছত OTPটো ইউজ কৰি পেলাই আপোনালোকে কেঞ্চেল এপ্লিকেশ্যন কৰি আকৌ ৰিএপ্লাই কৰিব পাৰিব, কিবা যদি আপোনালোকে ডকুমেণ্ট আপলোড কৰোঁতে বা কিবা ভুল কৰিলে। ঠিক আছে। চ' সেইটোৱে এবাৰেই APSCয়ে চান্স দিয়ে, প্ৰত্যেকটো এক্সামতে দিয়ে। ঠিক আছে। কম্বাইণ্ড কম্পিটিটিভ প্ৰিলিমিনেৰী এক্সামিনেশ্যনটো দিব, বা যিকোনো তেনেকুৱা ডিপাৰ্টমেণ্টেল এক্সাম, জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ বা যিকোনো এছিষ্টেণ্ট ইঞ্জিনিয়াৰ বা জুনিয়ৰ ইঞ্জিনিয়াৰ যোনখিনি পোষ্ট এতিয়া বৰ্তমান অনলাইন এপ্লিকেশ্যন চলি আছে, সেই গোটেইখিনি পোষ্টৰ কাৰণে আপোনালোকে তেনেকুৱা এটা অপশ্যন পাই যাব। খালি অপশ্যনটো এবাৰ চাই ল'ব আছেনে নাই। ঠিক আছে। আৰু তাৰ ওপৰত যদি সবিশেষ যদি আপোনালোকৰ কিবা আৰু বেলেগ কিবা ডাউট থাকে তেতিয়াহ'লে ইয়াতে মই এইকেইটা কথা কৈ দিওঁ। যদি আপোনালোকৰ কিবা পে'মেণ্ট ৰিলেটেড যদি ইছ্যু কিবা ফেচ কৰি আছে তেতিয়াহ'লে এই হেল্পলাইন নম্বৰটো 180021211866, এই হেল্পলাইন নম্বৰটোত আপোনালোকে APSCৰ লগত যোগাযোগ কৰি পেলাই পে'মেণ্ট ৰিলেটেড ইছ্যুটো ছল্ভ কৰাই ল'ব পাৰে। ৰাতিপুৱা 10টা বজাৰ পৰা 6টা বজালৈকে, ইভিনিং 10 AM to 6 PM অন অল ৱৰ্কিং ডেজ। চ' গভৰ্ণমেণ্ট হলিডেজবিলাকত নাপাব আৰু ৱৰ্কিং ডেজত এই নাম্বাৰটো কণ্টেক্ট কৰি পেলাই আপোনালোকে পে'মেণ্ট ৰিলেটেড যদি কোনোবাই কিবা ইছ্যু ফেচ কৰিছে তেওঁলোকৰ সৈতে যোগাযোগ কৰি পেলাই ছল্ভ কৰাই ল'ব পাৰিব। আৰু কেতিয়াবা এংগেজ থাকে বা কেতিয়াবা বিজি থাকে, আপোনালোকে ট্ৰাই কৰি থাকিব, তেওঁলোকে ফোন পিক কৰে জেনেৰেলি, মই নিজে ট্ৰাই কৰি চাইছোঁ। আৰু যদি অনলাইন এপ্লিকেশ্যন ৰিলেটেড কিবা ইছ্যু থাকে, যেনেকৈ কেঞ্চেল এপ্লিকেশ্যন কৰি ৰিএপ্লাই কৰিবৰ কাৰণে আপোনালোকক যদি কিবা গাইড লাগে বা কিবা লাগে, তেতিয়াহ'লে ইয়াতে এইকেইটা কণ্টেক্ট ডিটেইলছত আপোনালোকে কণ্টেক্ট কৰিব পাৰে। ইমেইল ID
এটা দি আছে ccapsc@gmail.com আৰু নহয়বা 180057223343 এইটো নম্বৰত কণ্টেক্ট কৰি পেলাই তেওঁলোকৰ লগত যোগাযোগ কৰি পেলাই অনলাইন এপ্লিকেশ্যন ৰিলেটেড কিবা যদি ইছ্যু ফেচ কৰে তেতিয়াহ'লে এইটো ছল্ভ কৰাই ল'ব পাৰে ৰাতিপুৱা 10টা বজাৰ পৰা আবেলি 5টা বজালৈকে ফ্ৰম 10 AM to 5 PM ৱৰ্কিং ডেইজবিলাকত আপোনালোকে তেওঁলোকৰ লগত যোগাযোগ কৰি এইখিনি বস্তু ছল্ভ কৰি ল'ব পাৰে ঠিক আছে সো সেইটো কথাই ক'লোঁ আপোনালোকৰ যদি মনত ডাউট আছে যে অনলাইন এপ্লিকেশ্যনত যদি কিবা যদি ভুল হৈছে বা কিবা যদি কাৰেকশ্যন কৰিব লাগে তেতিয়াহ'লে পুৰণা এপ্লিকেশ্যনখন কি বুলি কয় কেঞ্চেল কৰি পেলাই ৰিএপ্লাই কৰি দিব পাৰিব আৰু ফি পে'মেণ্ট এপ্লিকেশ্যন ফি দুবাৰ দিব নালাগে এবাৰ দিলেই হৈ যাব আৰু লগতে আপোনালোকে যদি আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে কৰ্চেছ এভেইলেবল আছে লাইক APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰৰ জেনেৰেল ষ্টাডিজখন পেপাৰখনৰ কাৰণে ফুল কৰ্চ এভেইলেবল আছে 249ত APSC জুনিয়ৰ ইঞ্জিনিয়াৰৰ জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰৰ কাৰণে ফুল কৰ্চ এভেইলেবল আছে 249ত আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ফুল কৰ্চ এভেইলেবল আছে 299ত আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ যোনবিলাক পষ্ট ওলাইছে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট জুনিয়ৰ একাউণ্টেণ্ট কি বুলি কয় ছেকশ্যন এছিষ্টেণ্ট সেইবিলাকৰ ওপৰত আৰু APSC এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰ জেনেৰেল ষ্টাডিজৰ কাৰণে ফুল কৰ্চ এভেইলেবল আছে 249ত ইনস্পেক্টৰ লিগেল মেট্ৰলজিৰ জেনেৰেল ষ্টাডিজৰ ফুল কৰ্চ এভেইলেবল আছে 249ত APSC জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ ফুল কৰ্চ এভেইলেবল আছে 299ত APSC JA ফুল কৰ্চ এভেইলেবল আছে 349ত আৰু APSC CCৰ প্ৰিলিমিনাৰী এফৰ্ডেবল কৰ্চেছ যদি লাগে সুচিত্ৰা ACCৰ লগত যোগাযোগ কৰিব পাৰে এই নাম্বাৰটোত 9395056624 APSC CCৰ প্ৰিলিমিনাৰী কেছ কৰ্চ এভেইলেবল আছে আৰু APSC CCৰ প্ৰিলিমিনাৰী কি বুলি কয় টেষ্ট চিৰিজ এভেইলেবল আছে আৰু কাৰেণ্ট এফেয়াৰ্ছ মোৰ পৰা কৰ্চ ল'লে লাইফ টাইমৰ কাৰণে পাই থাকিব তাৰ কাৰণে আকৌ পে'মেণ্ট কৰিব নালাগে প্ৰত্যেক মাহৰ ষ্টাৰ্টিঙতে বিগিনিঙতে এটা ৰিমাইণ্ডাৰ মেছেজ দিলেই হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে বুলি চ' কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে হোৱাটছএপ নম্বৰটো মেছেজ কৰি জনাওক 9706557851 আপোনালোকক কোনটো কৰ্চ লাগে কৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু কৰ্চবিলাক MCQ ফৰ্মেটত আছে আপোনালোকৰ পঢ়ি পেলাই কমপ্লিট কৰিবৰ কাৰণে প্ৰব্লেম নহয় আৰু লগতে ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দি আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় আৰু বৰ্তমান কৰ্চবিলাকত কাৰেণ্ট এফেয়াৰ্ছ 2024 ফুল ইয়েৰ আৰু 2025 জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ কভাৰ কৰা হৈছে এপ্ৰিল মাহটো কমপ্লিট হোৱাৰ পিছত মে' মাহত এপ্ৰিল মাহৰ কাৰেণ্ট এফেয়াৰ্ছখিনি পাই যাব চ' ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কৰ্চবিলাকৰ কথা এশবিষক ডিটেইলছত দিয়া আছে আৰু কোনোবাই যদি আগতে মোৰ পৰা কিবা কৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব আৰু ভিডিঅ' ডেছক্ৰিপশ্যনত এটা প্লে'লিষ্ট ক্ৰিয়েট কৰি থোৱা আছে প্লে'লিষ্টৰ লিংক দিয়া আছে APSC CC 2024 সেই প্লে'লিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে সেইটো চেনেল ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতে এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় দিলোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেওঁলোকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম